নমস্কাৰ ষ্টুডেন্টস, তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ নতুন ইউটিউব চেনেল, নতুন নহয় পুৰণা ইউটিউব চেনেলৰ নতুন নামটো দি পেলাই। সো নামটো কি আছিল আমাৰ ষ্টাডি উইথ আস। সো ষ্টাডি উইথ আসত তোমালোকক সকলোকে স্বাগতম জনাইছো। সো আজি আমি পলিনমিয়েল চেপ্টাৰটো ষ্টাৰ্ট কৰিব ওলাইছিলো, কিন্তু পলিনমিয়েলছটো কি আছে তোমাৰ ক্লাছ 9তো আছে আৰু ক্লাছ 10তো আছে, হয়। হয়তো কিছুমান ল'ৰা ছোৱালী এনেকুৱা হ'ব পাৰে যোনে ক্লাছ 9 to 10 তো গ'ল, বাট তেনৰ কনচেপ্টটো ভালকে ক্লিয়াৰ নহল। সো সকলোৰ সুবিধাৰ্থে মই ভাবিছো যে পলিনমিয়েলছটোৰ কাৰণে এটা এক্সট্ৰা এটা আমি ভিডিঅ' এটা সিৰিজ এটা বনাম, যাতে তোমালোক সকলোৰে যাৰ যাৰ কনচেপ্ট ক্লিয়াৰ হোৱা নাই তেওঁলোকে চিৰিয়েলি গোটেই বস্তুখিনি পঢ়ি গলে সহজতে কৰিব পৰা, ঠিক আছে। সো এতিয়া আহা যে পলিনমিয়েলছ যেতিয়া আমি পঢ়িম, পলিনমিয়েলছ পঢ়াৰ আগতে আমি কেইটামান বস্তুৰ বিষয়ে ভালদৰে জানিব লাগিব। সেইকেইটা হ'ল কি কি? ফাৰ্ষ্ট হ'ল আমাৰ এটা হ'ল তোমাৰ তাৰে কনষ্টেন্ট আৰু ছেকেণ্ডটো হ'ল তোমাৰ ভেৰিয়েবল। এতিয়া আমি কনষ্টেন্ট আৰু ভেৰিয়েবল এই দুইটা ভাই ককাইকৰ বিষয়ে ভালদৰে জানিব লাগিব। কিয়? কাৰণ এইকেইটাৰ কথাই প্ৰত্যেকটো পলিনমিয়েলছত আমাৰ আহি থাকিব। এতিয়া যদি কওঁ আমাৰ কনষ্টেন্ট মানে কি? কনষ্টেন্ট হ'ল যিটো বস্তু সদায় থাকে। যেনেকে তোমাক মায়ে যেনেকে মৰম কৰে, হয়নে? মায়ে যেনেকে মৰম কৰে সেইটো আজি কৰিছে, কাইলৈ কৰিছে, পৰহিলৈ কৰিব, একদম নমৰালৈকে চলিয়ে থাকিব, হয়। সেইটো হ'ল কি? কনষ্টেন্ট, হয়নে? ভেৰিয়েবল কি? ভেৰিয়েবল হ'ল তোমাৰ যে তোমাৰ মৰমটো কি গাৰ্লফ্ৰেণ্ডে দিয়া মৰমটো, চাপোজ যে আজি আছে, আজি খুব বেছি, কাইলৈ কম, কাইলৈ বেছি, কাইলৈ নাই, এদিনৰ নাই আৰু কেতিয়াবা নাই, হয়। মানে এইটো কি বস্তু? কি কণ্টিনিউৱাছ হৈ নাথাকে, হয়নে? সো এনেকুৱা ধৰণৰ বস্তুবিলাকক আমি কি বুলি ক'ম? ভেৰিয়েবল বুলি ক'ম। যেনেকে ইয়াৰ ডেফিনেশ্যনটো দিয়া হয় কি? এ চিম্বল, যেনে মেথমেটিক্সত যদি আমি কওঁ কনষ্টেন্ট বুলি, মেথমেটিক্সত যেনেকে কনষ্টেন্ট বুলি ক'লে আমি সদায় কি বুজাও? নাম্বাৰছ। যিটো নাম্বাৰছ আমাৰ যিবিলাকৰ আমাৰ কি ফিক্স ভেলু থাকে তাক আমি কি বুলি কওঁ? কনষ্টেন্ট বুলি কওঁ। আৰু যাৰ ফিক্স ভেলু নাথাকে, আজি 1 হ'ল, কালি 2 হ'ল, কালি পৰহিলৈ 5 হ'ল, তেনেকুৱা বিলাকক আমি কি বুলি কওঁ? ভেৰিয়েবল বুলি কওঁ, অকে। সো আমি কনষ্টেন্টৰ যদি ডেফিনেশ্যনটো দিওঁ, এ কনষ্টেন্ট এ চিম্বল which have fixed numerical value। কি বুলি কোৱা হৈছে? কনষ্টেন্ট হ'ল এ চিম্বল which have a fixed numerical value। যাৰ এটা কি থাকে? এটা কি থাকে? ফিক্সড নিউমেৰিকেল ভেলু থাকে, হয়। তাৰ এটা সাপোজ যেনেকে আমি 2 টো কি হয়? এইটো এটা কি হয়? চিম্পলি চাবলৈ গ'লে এইটো কি হয়? এটা চিম্বল হয়। আৰু ইয়াৰ এটা কি আছে? এটা ফিক্সড নিউমেৰিকেল ভেলু আছে। যেনেকে 2 বুলি ক'লে আমি কি বুজাও? দুটা বস্তু, দুজন মানুহ, দুটা আপেল, তেনেকে বুজাও, হয়। তেনেকে আমাৰ যদি কওঁ 3 বুলি ক'লে আমি কি? তিনটা বুজাও, হয়। যেন তিনটা বস্তু, তিনটা মানুহ, তিনটা আপেল, তেনেকুৱা টাইপৰ। সো এইবিলাকক হৈ আছে কি? আমাৰ ফিক্স হৈ আছে। তো ইয়াক কি বুলি কোৱা হয়? আমাৰ সেইকাৰণে এইবিলাকক কি বুলি কোৱা হয়? কনষ্টেন্ট বুলি কোৱা হয়। যেনেকে ভাই আহিছে, পাইটো কি বুলি কোৱা হয়? পাইটো আহি আছে তাই। পাইটো কি বুলি কয়? পাই ভেলুটো কি হয়? সদায় আমাৰ কি হৈ থাকে? ফিক্স হৈ থাকে, হয়। পাই ভেলুটো যেনেকে ফিক্স হৈ থাকে, তো এইটো এটা কি হ'ব? তোমাৰ কনষ্টেন্ট হ'ব। এতিয়া ইন টাইম ভেৰিয়েবল কি হ'ব? একে, বাকীখিনি সব একে। এ চিম্বল which value, ইয়াত কি আছিলে? ইয়াৰ এটা কি আছিলে? ফিক্সড নিউমেৰিকেল ভেলু আছিলে। ইয়াৰ কি হ'ব? which does not have, ইয়াত কি লিখিব লাগিব? does not have fixed numerical value। মানে ইয়াৰ কি হ'ব লাগিব? ইয়াৰ ফিক্স নিউমেৰিকেল ভেলু থাকিব নোৱাৰিব, হয়। মানে কি হ'ব? ইয়াৰ ভেলুটো তোমাৰ কি হৈ থাকিব? সদায় এটাৰ পিছত এটাকে চেঞ্জ হৈ থাকিব পাৰে। সো ইয়াক আমি কেনেকে ডিনোট কৰিম? এনেকুৱা যিবিলাক আমাৰ ভেৰিয়েবলছ থাকে, এইবিলাকক সাধাৰণতে স্মল লেটাৰ্ছৰ সহায়ত বুজোৱা হয়। যেনে এক্স, ৱাই, জেড, স্মল এ, স্মল বি, স্মল চি, এইবিলাকৰ সহায়ত আমি কাক বুজাও? ভেৰিয়েবলছ বিলাকক বুজাও, হ'ল। এতিয়া আমি কি বুজিলো? কনষ্টেন্ট, যাৰ ভেলুটো সদায় ফিক্স হৈ থাকে, যিটো চিম্বলৰ আমাৰ কি ভেলু ফিক্স হৈ থাকে, যিকোনো এটা চিম্বল। যেনেকে সাপোজ কলো মই ই, যদি মই ইয়াৰ এটা ফিক্স চিম্বলছ কৈছো যে
3 suppose x can এনেকে পাইতে কি হয় সিম্বল হৈ আছে দিয়া ইয়াৰ ভ্যালুটো সাপোজ কৰিলো 314159 এটো ভ্যালুটো কি কৰিলো এই সিম্বলটো লৈ এটা ফিক্স ভ্যালু এটা আমি কি কৰিলো অ্যাটাচ কৰি দিলো তো এই সিম্বলটো কি হৈ যাব এটা আমাৰ কনস্ট্যান্ট হৈ যাব হয় তেনেকে ভেৰিয়েবল হল সাপোজ x যাৰ ভ্যালুটো হয়তো কেতিয়াবা 1 হ'ব পাৰে কেতিয়াবা 2 হ'ব পাৰে 3 হ'ব পাৰে তো এনেকুৱা বিলাকক মই কি বুলি কলো আমাৰ কনস্ট্যান্ট বুলি কলো মানে কি হৈ থাকে ইয়াৰ ম্যাথমেটিক্সত কি হৈ থাকে যাৰ নিউমেৰিকেল ভ্যালু বিলাক চেঞ্জ হৈ থাকে সেইবিলাকক আমি কি বুলি কম তোমাৰ ভেৰিয়েবলস বুলি কম ওকে ভেৰিয়েবলসৰ যদি তুমি চোৱা এই ভেৰি ওয়ার্ডটো মিনিংটো যদি চোৱা ইয়াক কোৱাই বুজা যায় কি চেঞ্জ যেটো বস্তু সদায় কি হৈ থাকে চেঞ্জ হৈ থাকে হয় ওকে আশা কৰো তোমালোকে ভেৰিয়েবল আৰু কনস্ট্যান্টৰ মাজত ডিফাৰেন্সটো বুজি পালা বা কনস্ট্যান্ট কাক ভেৰিয়েবল বুজি পালা তাৰ নেক্সট আহিব তোমাৰ এটা ইম্পৰ্টেন্ট টার্ম তোমালোকে বুজিব লাগে সেইটো টার্মটো হল ইম্পৰ্টেন্ট টার্মটো হল টার্মিং টার্ম মানে কি ম্যাথমেটিক্সত আমি টার্ম বুলি ক'লে কাক বুজাও সেইটো বুজিব লাগিব টার্ম এতিয়া টার্মস বুলি কোৱাৰ লগে লগে কোনবিলাক বস্তু আহিব টার্মস বুলি কোৱাৰ লগে লগে কোনবিলাক আহিব তোমাৰ আহিব কি আহিব তোমাৰ কনস্ট্যান্ট আহিব তাৰপিছত আহিব তোমাৰ ভেৰিয়েবল আহিব তাৰপিছত তোমাৰ আহিব কনস্ট্যান্ট ইনটু ভেৰিয়েবল মানে কি এতিয়া মানে কি সাপোজ 2 3 4 5 আছে এইবিলাক কি হৈ আছে কনস্ট্যান্ট হৈ আছে তো এইবিলাককো এটা এটা আমি কি বুলি কম টার্ম বুলি কম এনেকে ভেৰিয়েবলটো x y z w জি হক এইবিলাকো কি হ'ব এটা এটা তোমাৰ টার্ম হৈ থাকিব আৰু নেক্সট কি আহিব কনস্ট্যান্ট ইনটু ভেৰিয়েবল মানে 2 টো এটা কনস্ট্যান্ট হৈ আছে আৰু তাৰ লগত যদি মই মাল্টিপ্লাই কৰি দিও x তেতিয়ালে এটো কি হ'ব টুৱাইস x হয়নে এটা টুৱাইস x টো কি হ'ব এটা কনস্ট্যান্ট আৰু ভেৰিয়েবলৰ মাল্টিপ্লাই হৈ আছে হয় ইয়াত তো এটো এটা কি হ'ব টার্ম হ'ব তেনেকে থাইস x minus 4y এইবিলাক সব কি হৈ আছে এটা এটা কি হৈ আছে টার্ম হৈ আছে হয় সো এটা আমি বুজি পালো না টার্ম কাক কয় কনস্ট্যান্ট কাক কয় সরি টার্মস কাক কয় বুজি পালানে মানে কনস্ট্যান্ট ভেৰিয়েবল আৰু কনস্ট্যান্ট ইনটু ভেৰিয়েবল এই গুটেই কিটাকে আমি কি বুলি কম টার্মস বুলি কম হ'ব আশা কৰো তোমালোকে এটা টার্মসটো মানে কি বুজি পাইছা তাৰ পিছত আহিব তোমাৰ নেক্সট আহিব তোমাৰ এলজেব্ৰিক এক্সপ্ৰেশন এটা টার্ম বুজাৰ পিছত তোমালোকে কি জানিব লাগিব এলজেব্ৰিক এক্সপ্ৰেশনৰ বিষয়ে জানিব লাগিব এটা এলজেব্ৰিক এক্সপ্ৰেশন মানে কি তোমালোকে হয়তো বহুতে পাই আহিছিলা আগতে একদম সিম্পল বস্তু একো নহয় বেলেগ একো নহয় একদম সাধাৰণ বস্তু এলজেব্ৰিক এক্সপ্ৰেশন এটা এলজেব্ৰিক এক্সপ্ৰেশন মানে কি ডেফিনেশনটো দিয়া আগতে মই তোমালোকক শিকিলো বলা তোমালোকে অপাৰেশনস অফ ম্যাথমেটিক্সৰ অপাৰেশনস বিলাক জানানে অপাৰেশন বুলি ক'লে কাক কাক কোৱা হয় প্লাস মাইনাস ডিভাইড এইবিলাক সবকে কি বুলি কোৱা হয় অপাৰেশন অফ বা অপাৰেটৰ অফ ম্যাথমেটিক্স মানে ম্যাথমেটিক্সৰ অপাৰেটৰ বুলি কোৱা হয় বা ম্যাথমেটিক্স অপাৰেশনস ইয়াৰ থ্ৰুদি আমি কৰো ওকে সো যদি আমাৰ হাতত কি আছে আমি আগতে কি পঢ়িছো টার্মস বিলাকৰ বিষয়ে পঢ়ি আছিলো হয় সাপোজ কৰে টুৱাইস x এটা কি আছে এটা টার্ম হৈ আছে y এটা টার্ম হৈ আছে আৰু এটা সাপোজ 4 এটা কি হৈছে টার্ম হৈ আছে ইয়াত কি লিখিছো কেইটামান মই টার্মস লিখিছো হয় এই টার্মস বিলাকক যদি মই এড কৰি দিও মানে মই জোড়া লগাই দিও কেনেকৈ জোড়া লগাম মই প্লাস দি জোড়া লগাম বা মাইনাস দি জোড়া লগাম তো এনেকে যদি মই জোড়া লগাই দিও এই যে বস্তুটো যে বনি যে গ'ল ইয়াকে কোৱা হয় আমাৰ কি বুলি এলজেব্ৰিক এক্সপ্ৰেশন বুলি কোৱা হয় ইয়াক কি কোৱা হয় এলজেব্ৰিক এক্সপ্ৰেশন কি কলো মানে তোমাৰ হাতত যদি কেইটামান টার্মস আছে আৰু সিহঁতক যদি তুমি প্লাস মাইনাস বা ডিভাইডৰ দ্বাৰা যদি জোড়া লগাই দিয়া তেতিয়ালে সেই যেটো ফৰ্মেশনত আহিব সেই ফৰ্মেশনটোকে আমি কি বুলি কম এলজেব্ৰিক এক্সপ্ৰেশন বুলি কম বুজি পাইছানে তোমালোকে জাস্ট খালি জোড়া লগাব লাগে ইয়াৰ এতিয়া মই ডেফিনেশনটো তোমালোকক লিখাই দিম তোমালোকে লিখি লবা যাতে তোমালোকে ফিউচাৰ যদি কেতিয়াবা কনফিউজন হয় যদি এক্সামৰ টাইমত কেতিয়াবা হ'ব পাৰে ন যে কি পঢ়িছিলো পাহৰি গলো এটা হেতে মনে আকৌ ভিডিও চোৱাৰ টাইম নাথাকিব পাৰে সো তেনেকুৱা টাইমত তোমালোকৰ নোটছটো কাম আহিব তোমালোকে কি কৰিবা তোমালোকে নিজৰ ভাষাত নিজে বুজাকে যেনেকে মন যায় তেনেকে লিখিবা যাতে তোমালোকে এক্সামৰ টাইমত সেই বস্তুবিলাক আকৌ ৰিকল কৰিব পাৰা ঠিক আছে
a combination of constant and variable. A combination of constant and variable connected some or all কি আছিলে all operation some or all operation কি operation plus minus তাৰপিছত কি আছিলে into তাৰপিছত divide এই গোটেইকেইটা অপাৰেচন এইকেইটাটো অপাৰেচন আছে ন ইয়াৰ ভিতৰত একো নাই ইয়াক কি বুলি কোৱা হয় is called কি বুলি কয় ইয়াক algebraic expression ইয়াক কি বুলি কোৱা হয় algebraic expression বুলি কোৱা হয় মানে কি a combination of constant and variable constant আৰু variable যিটো আমাৰ combination বহিব কাৰ দ্বাৰা আমি কম্বাইন কৰিম সিহঁতক প্লাস মাইনাস আৰু ডিভাইড প্লাস মাইনাস ইনটু ডিভাইড এইকেইটাৰ হয় যদি আমি কানেক্ট কৰি দিও যিটো আমাৰ এক্সপ্ৰেছন পাম সেই এক্সপ্ৰেছনটোকে কি বুলি কোৱা হ'ব algebraic expression বুলি কোৱা হ'ব সো algebraic expression হ'বলৈ কি থাকিব লাগিব ভেৰিয়েবলছ থাকিব লাগিব কনস্ট্যান্ট থাকিব লাগিব তোমাৰ আৰু কি থাকিব লাগিব মেইনলি ভেৰিয়েবল আৰু কনস্ট্যান্ট থাকিব লাগিব হয় আৰু ইহঁতক মই কি কৰিম কম্বাইন মই কিহে কৰিম কম্বাইন কৰিম আমি প্লাস মাইনাস আৰু মাল্টিপলছ বা হৰণৰ সহায়ত এইকেইটা তেনেকে সাপোজ তোমাৰ এটা চোৱা twice x y z xy তাৰপিছত -8 এই গোটেইকেইটা সাপোজ কৰা এটা টাৰ্ম এটো -8 মানে নিগেটিভ এটো কথা কৈছো হা পজিটিভ টু কোৱা না মানে কি কয় -8 মানে নিগেটিভ নাম্বাৰ এটো কথা কোৱা হৈছে ওকে তো ইহঁতক যদি মই কম্বাইন কৰিবলৈ লগাও কেনেকৈ লগালো সাপোজ ইয়াত এনেকৈ কৰিলো ইয়াত হৰণ দি দিলো আকৌ ইয়াত মাইনাস দি দিলো ইয়াত প্লাস দি দিলো এটা কম্বাইন এটা এক্সপ্ৰেছনটো কেনেকুৱা হ'ব twice x থাকিব ইয়াত থাকিব y by z থাকিবনে যেটো ডিভাইড হৈ আছে -xy হ'ব আকৌ প্লাস আছে প্লাসে মাইনাসে কিমান ওলাব মাইনাস ওলাব মাইনাস এটো এটা কি বনিব তোমাৰ algebraic expression বনিব algebraic expression হয়নে বুজি পালানে এতিয়া যে প্লাস মাইনাস ডিভাইড এইকেইটাৰ দ্বাৰা যদি মই কম্বাইন কৰি দিও এই টাৰ্মছ বিলাকক তেতিয়ালে হেতু কি বুলি কম আমি algebraic expression বুলি কম ওকে তাৰপিছত আহিলে নেক্সট আহিলে তোমাৰ টাৰ্মছ পঢ়িলা তাৰপিছত পঢ়িলা এটা এবাৰ কোএফিচিয়েন্ট এবাৰ বুজি লোৱা কোএফিচিয়েন্ট শব্দটো বহুত বাৰ আহি থাকে সো বহুতে ধৰিব নোৱাৰে কোএফিচিয়েন্ট বাস একো নহয় যদি এটা ভেৰিয়েবলৰ লগত যদি আমি এটা কনস্ট্যান্ট মাল্টিপ্লাই কৰি দিও না কোএফিচিয়েন্ট মানে কি সাপোজ কোৱা এটা কনস্ট্যান্ট আছে 2 এটো কনস্ট্যান্ট এই সিম্বলটো ভ্যালুটো মানে কি নিউমেৰিকেল ভ্যালু দুটা হল আৰু ইয়াৰ ডাটাৰ লগত যদি মই ভেৰিয়েবলে মাল্টিপ্লাই কৰি দিও twice x হৈ যাব নাই সো এতিয়া হলে এই 2 টো কি বুলি কোৱা হ'ব x ৰ কোএফিচিয়েন্ট বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব কোএফিচিয়েন্ট অফ ভেৰিয়েবল x সো কোএফিচিয়েন্ট হ'বলৈ হলে কি হ'ব লাগিব এটা ভেৰিয়েবল থাকিব লাগিব তাৰ লগত কি থাকিব এটা কনস্ট্যান্ট মাল্টিপ্লাই হৈ থাকিব লাগিব তাক আমাৰ কি বুলি কোৱা হ'ব কোএফিচিয়েন্ট বুলি কোৱা হ'ব এতিয়া চোৱা যদি এটা থাকে x অকলশৰীয়া x এটা থাকে তেতিয়া কি হ'ব এই x টোৰ লগত তুমি চোৱা ইয়াতো কোনো নাম্বাৰ ইয়াত মাল্টিপ্লাই হৈ থকা দেখা নাই দেখিছা নে এটো কোনো নাম্বাৰছ মাল্টিপ্লাই হৈ থকা নাই কিন্তু এটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে এটো কি হৈ আছে 1 কাৰণ 1 সবৰ লগতে মাল্টিপ্লাই হৈ থাকে হয় নহয় 1 টো পাৰ্টিকুলাৰ কোনো এটা বস্তু নহয় সবৰ লগতে মাল্টিপ্লাই হৈ থাকে সো এনেকুৱা বিলাকক কি বুলি কোৱা হ'ব এটো হ'ব তোমাৰ কি কনস্ট্যান্ট হয়নে আৰু এটো কি হ'ব সৰি কনস্ট্যান্ট নহয় এটো হ'ব আমাৰ কি কোএফিচিয়েন্ট অফ x এটো কি হৈ আছে 1 আৰু কোএফিচিয়েন্ট অফ x ইজ ইকুৱেল টু কি হৈ আছে 1 হৈ আছে ওকে এটা বুজি পালা আকৌ চোৱা যদি x * y হৈ থাকে তেতিয়া এটা কি হ'ব এটা কি y হ'ব নেকি বাৰু নহয় কিয় নহয় কাৰণ y টো কি হৈছে y টো এটা ভেৰিয়েবল হৈ আছে হয় ইয়াৰ আগত কি মাল্টিপ্লাই হৈ থাকিব লাগিব কোএফিচিয়েন্ট হ'বলৈ কি হ'ব লাগিব এটা কনস্ট্যান্ট টাৰ্ম মাল্টিপ্লাই হৈ থাকিব লাগিব ইয়াত কি মাল্টিপ্লাই আছে 1 সো ইয়াৰ কোএফিচিয়েন্টটো কি হ'ব তোমাৰ 1 এ হ'ব হ'বনে বুজি পাইছা এনে তোমালোকে কি শিকিলা কনস্ট্যান্ট কাক কয় ভেৰিয়েবল কাক কয় শিকিলা তাৰপিছত কি শিকিলা কোএফিচিয়েন্ট তাৰপিছত টাৰ্মছ কাক কোৱা হয় তাৰপিছত কি শিকিলা algebraic expression কাক কোৱা শিকিলা
মানে এতিয়ালৈকে লাহে লাহে এটা ঘৰ বনাবলৈ যে আমাক যে কি লাগে, ইটা বালি চিমেণ্ট এইবিলাক যে লাগে, সেইবিলাক আমি এটা এটাকে গোটাই আছো, হয়। এতিয়া লাহে আমাৰ কি গোটোৱা হৈ গৈছে। এতিয়া আমি আমাৰ মেইন কামটোলৈ আগবাঢ়িব লাগিব। আৰু মেইন কামটো কি আছিলে আমাৰ? মেইন কামটো আছিলে আমাৰ কি? পলিনমিয়েলছ। মেইন বস্তুটো হল আমাৰ কি? পলিনমিয়েলছৰ বিষয়ে জানা। এতিয়া পলিনমিয়েলছৰ বিষয়ে জানা মানে কি? এতিয়া পলিনমিয়েলছ মানে কি হয়? পলিনমিয়েলছ একো নহয়। পলিনমিয়েলছ একদম চিম্পলি ক'বলৈ গ'লে ই এটা হ'ল এলজেব্ৰিক এক্সপ্ৰেছন হয়। যেনেকে বেলেগ এলজেব্ৰিক এক্সপ্ৰেছন বিলাকত কি থাকে? ভেৰিয়েবল থাকে, কনষ্টেণ্ট থাকে, সিহঁতক আমি কি কম্বাইন কৰি ৰাখো। তো ইয়াতো আমি সেই একেটা কামেই কৰিব লাগিব। ইয়াতো কি কৰিব লাগিব? ইয়াতো একেটা কামেই কৰিব লাগিব। পলিনমিয়েল কি হয়? এটা এলজেব্ৰিক এক্সপ্ৰেছন হয়। এলজেব্ৰিক এক্সপ্ৰেছন হয়। ওকে, পলিনমিয়েল ইজ নাথিং বাট এন এলজেব্ৰিক এক্সপ্ৰেছন। এতিয়া ই কেনেকুৱা ধৰণৰ এটা এলজেব্ৰিক এক্সপ্ৰেছন হয়? পলিনমিয়েলছ হ'বলৈ হলে ই এটা ডিফাৰেণ্ট কাইণ্ড অফ এলজেব্ৰিক এক্সপ্ৰেছন। কেনেকুৱা এলজেব্ৰিক এক্সপ্ৰেছন? যিটো এলজেব্ৰিক এক্সপ্ৰেছনৰ ভেৰিয়েবলছৰ পাৱাৰটো, ভেৰিয়েবলৰ পাৱাৰ বা তাক কি বুলি কয়? পাৱাৰ, আৰু তাত আমি কি জানো যে এক্সপনেণ্ট বা পাৱাৰ বা এক্সপনেণ্ট কি হ'ব পাৰিব? অনলি তোমাৰ কি হ'ব লাগিব? হোল নাম্বাৰ হ'ব লাগিব। এতিয়া হোল নাম্বাৰ মানে কি? মই আগৰ ভিডিঅ' বিলাকত কৈ আহিছো। হোল নাম্বাৰছ বিলাকক কাক কোৱা হয়? হোল নাম্বাৰছ বিলাক হয় 0 1 2 ডট ডটকে একদম আপ টু ইনফিনিটিলৈকে যিমানবোৰ নাম্বাৰছ আছে, এই সকলোবোৰ নাম্বাৰছক কি বুলি কোৱা হ'ব? আমাৰ হোল নাম্বাৰছ বুলি কোৱা হ'ব। ওকে, তো মানে কি যে যিমানবোৰ এলজেব্ৰিক এক্সপ্ৰেছন আছে, যেনেকে এক্স স্কোৱাৰ প্লাছ টুৱাইচ এক্স ৱাই প্লাছ জেড। ওকে, এক্সৰ ওপৰত পাৱাৰটো কি আছে? 2 আছে। টুৱাইচ অফ এক্স স্কোৱাৰ আছে। আৰু এইবিলাকৰ পাৱাৰ বিলাক কি হৈ আছে? ভেৰিয়েবলছ বিলাকৰ পাৱাৰ বিলাক কি হৈ আছে? ইয়াত 2 1 2 আৰু 1 হৈ আছে, হয়। সো এনেকুৱা এলজেব্ৰিক এক্সপ্ৰেছন বিলাকক আমি কি বুলি ক'ম? পলিনমিয়েলছ বুলি ক'ম। মিয়েল বুলি ক'ম। এনেকুৱা এলজেব্ৰিক এক্সপ্ৰেছন বিলাকক আমি পলিনমিয়েলছ বুলি ক'ম। এতিয়া চোৱা, যদি এনেকুৱা x to the power 1/2 মাইনাছ টুৱাইচ এক্স মাইনাছ এক্স মাইনাছ y, এই এক্সপ্ৰেছনটোক মই ক'ম নে বাৰু পলিনমিয়েলছ বুলি? পলিনমিয়েলছৰ হ'বৰ হলে তাৰ ফাৰ্ষ্ট কণ্ডিশ্যনটো কি? এটা এলজেব্ৰিক এক্সপ্ৰেছন হ'ব লাগিব। য়েছ, ইট ইজ এ এলজেব্ৰিক এক্সপ্ৰেছন। তাৰ ছেকেণ্ড কণ্ডিশ্যনটো কি আছিলে? ইয়াৰ যিটো মানে ভেৰিয়েবলছ বিলাকৰ পাৱাৰটো কি হ'ব লাগিব? হোল নাম্বাৰছ হ'ব লাগিব। মানে কি 0 1 2 3 4 5 এনেকুৱা ধৰণৰ নাম্বাৰছ বিলাক হ'ব লাগিব। এতিয়া চোৱা, ইয়াৰ পাৱাৰটো কি হৈ আছে? 1/2 হে হৈ আছে, হয়নে? এক্সৰ পাৱাৰ ইয়াত কি আছে? 1/2 আছে। সো এইটো কি হ'ব? পলিনমিয়েল হ'বনে বাৰু? যদি এক্সৰ পাৱাৰটো যদি 1/2 হৈ থাকে, তেতিয়া এইটো পলিনমিয়েল হ'বনে বাৰু? য়েছ, এইটো পলিনমিয়েল কি হয়? নহয়। ইট ইজ নট এ পলিনমিয়েল। ইট ইজ নট এ পলিনমিয়েল। ওকে, বুজি পালানে এতিয়া? সো পলিনমিয়েল কি হয়? এটা ফাৰ্ষ্টতে এটা এলজেব্ৰিক এক্সপ্ৰেছন। ওকে, তাৰপিছত কি হ'ব লাগিব? তাৰ যিটো পাৱাৰ বিলাক বা তাৰ এক্সপনেণ্ট বিলাক, তাৰ ভেৰিয়েবলছ বিলাকৰ এক্সপনেণ্ট বিলাক, সেইবিলাক কি হ'ব লাগিব? সদায় তোমাৰ হোল নাম্বাৰছ হ'ব লাগিব। ওকে, বুজি পাইছা তোমালোকে? ওকে, সো এইখিনিলৈকে তোমালোকে যদি বুজি পাইছা, এলজেব্ৰিক এক্সপ্ৰেছন বুজি পালে, এইখিনি বস্তু যদি বুজি পাইছা, তেতিয়াহ'লে নেক্সট আমি কি পঢ়িম? টাইপছ অফ পলিনমিয়েলছ। পলিনমিয়েলছৰ নেক্সট পঢ়িম আমি ডিগ্ৰী অফ পলিনমিয়েলছ। টাইপছ নালাগে, ডিগ্ৰী অফ পলিনমিয়েলছ। এতিয়া ডিগ্ৰী কি হয়? ডিগ্ৰী অফ পলিনমিয়েল, এইটো BSc BA ডিগ্ৰী নহয়। পলিনমিয়েলৰ ডিগ্ৰী বুলি ক'লে বেলেগ হয়। পলিনমিয়েলৰ ডিগ্ৰী যদি তোমালোকক কোনোবাই যদি সোধে যে এটা পলিনমিয়েল দি দিছে, ইয়াৰ ডিগ্ৰীটো কি? তোমালোকে একো কৰিব নালাগে। তোমালোকে কি কৰিব লাগে? একো কৰিব নালাগে। x to the power square plus y plus z বা নালাগে x হ'ব। এইটো এটা কি হৈছে? এলজেব্ৰিক এক্সপ্ৰেছন হৈ আছে। য়েছ, ইয়াৰ পাৱাৰ বিলাক কি আছে? হোল নাম্বাৰছ হৈ আছে, হয়নে? সো এইটোতে কি হ'ব? এটা আমাৰ পলিনমিয়েলছ হ'ব, হয়। কিন্তু তোমালোকে যেতিয়া ডিগ্ৰী অফ পলিনমিয়েলছ বুলি কোৱা হ'ব, ডিগ্ৰী বুলি ক'লে ইয়াৰ হাইয়েষ্ট পাৱাৰটো চাব লাগে। হাইয়েষ্ট পাৱাৰ, হাইয়েষ্ট পাৱাৰ অফ পলিনমিয়েল। হাইয়েষ্ট নাম্বাৰ পাৱাৰ পলিনমিয়েলছ মানে হাইয়েষ্ট নাম্বাৰ অফ পলিনমিয়েল লিখি পেলাই তোমালোকে ক'ব পাৰা, অৰ highest power of variable in the polynomial.
পলিনমিয়েল মানে পলিনমিয়েলৰ যিটো ভেৰিয়েবল থাকে সেই ভেৰিয়েবলছ বিলাকৰ হাইয়েষ্ট যিটো পাৱাৰ হ'ব সেইটো পলিনমিয়েল এক্সাম্পল চাওঁ কেইটামান এক্সাম্পল কৰাও তাৰপিছত আমি ভিডিঅ'টো সামৰণি মাৰিম আৰু ন ভাগৰ লাগি গৈছে মোৰ নাই হোৱা ইমান বাৰু তোমালোকে 2 স্কোৱাৰ প্লাছ 4x প্লাছ 8x তাৰপিছত 4 to the power 3 তাৰপিছত 8x স্কোৱাৰ প্লাছ 5x প্লাছ 8 4y to the power 10 প্লাছ 7x 9 প্লাছ 4x মাইনাছ সো এইটো ফাৰ্ষ্ট যেটো পলিনমিয়েল আছে ইয়াৰ ডিগ্ৰী কিমান হ'ব ইয়াৰ ডিগ্ৰী কি আছে হাইয়েষ্ট পাৱাৰ কি হৈ আছে সদায় x ৰ যিকিটা মাথাকিটা আছে ন এই মাথাকিটাৰ ওপৰত কি ওলমি আছে এইকিটা চাবা 1 আছে নে 2 আছে কি আছে এইকিটা চাবা যেটো আটাইকে ডাঙৰ হয় সেটোকে লিখি দিবা যে ইয়াৰ মাথাকিটাৰ ওপৰত কি আছে 2 আছে 1 আছে ইয়াৰ আটাইকে হাইয়েষ্ট মাথাটোৰ ওপৰত কি আছে 2 সো ইয়াত 2 লিখি দিবা ইয়াৰ ডিগ্ৰী সবতছে বেছি হয়নে মানে যেটো ভেৰিয়েবলৰ মাথাত বেছি নাম্বাৰ আছে সেটোকে লিখি দিবা যেনেকৈ এটো 4 4 ৰ মাথাত কি আছে 3 আছে 2 আছে কি কয় x ৰ মাথাত 3 2 আছে আটাইকে হাইয়েষ্ট কি আছে 3 আছে সো ইয়াৰ ডিগ্ৰী হ'ব 3 সো এটা y মাথাৰ ওপৰত সবতছে বেছি কি আছে কোনটো ভেৰিয়েবলৰ ওপৰত আছে 10 আছে হয় সো ইয়াৰ ডিগ্ৰী হ'ব এইটো x এ দি দিয়া সো ইয়াৰ ডিগ্ৰী হ'ব তোমাৰ 10 হয়নে এনেকে তোমালোকে উলিয়াব পাৰিবানে সো আশা কৰো যে এখিলৈকে তোমালোকে সবে বুজি পাইছা ডিগ্ৰী মানে কি বুজি পালা জাস্ট খালি কি মাথাকিটা চাব লাগে যে x ৰ আটাইতকৈ হাইয়েষ্ট সৰি x এ আহিছে বা ভেৰিয়েবল কিটা আটাইতকৈ হাইয়েষ্ট পাৱাৰটো কি হৈ আছে সেইটো চালে হৈ গ'ল সেইটো যেটো হয় খালি ডিগ্ৰী ঠাইত এটো লিখি দিবা ওকে সো আজিলে এইখিনি ভিডিওটো এইখিনি ৰাখিলো বাকি তোমালোকে আশা কৰো তোমালোকে বুজি পাইছা আমাৰ ভিডিওবিলাক চাই আছা যদি ভালকে পঢ়িছা ভালকে পঢ়িবাই আৰু ন আশা কৰিছো যে ভালকে পঢ়িবা আৰু ঠিকে আছে আৰু ঠিকে আছে ভিডিওটো আজি এইখিলৈকে সামৰণি মাৰিছো তোমালোকে সকলোকে এইখিলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো সো বাই বাই